আসসালামু আলাইকুম নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ ত্ৰিভুজ চেপ্টাৰটোৰ উপপাদ্য 6.3 আলোচনা কৰিম। তোমালোকে কোশ্চেনটোলৈ লক্ষ্য কৰা ফাৰ্ষ্ট যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ বা অনুৰূপ বাহুবিলাকৰ অনুপাত সমান বা সমানুপাতিক আৰু এই ত্ৰিভুজ দুটা সদৃশ। এনেহ'লে কোশ্চেনত কি কৈছে যে দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান বা সমানুপাতিক সেই ত্ৰিভুজ দুটা সদৃশ। এই দুটা ত্ৰিভুজ ল'ম আমি, যেহেতু কৈছে দুটা ত্ৰিভুজৰ কথা তেনেহ'লে আমি এটা ত্ৰিভুজ ল'ম ABC, এটা ত্ৰিভুজ ল'ম আন এটা ত্ৰিভুজ ল'ম DEF। এই দুটা ত্ৰিভুজ ল'ম। বৰ্ণনা লক্ষ্য কৰা তোমালোকে যে ধৰা হ'ল ABC আৰু DEF দুটা ত্ৰিভুজ, ABC আৰু DEF দুটা ত্ৰিভুজ ধৰি লোৱা হৈছে আৰু কোশ্চেনত কোৱা আছে এই দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান। তেনেহ'লে এই ত্ৰিভুজটো যদি এই ত্ৰিভুজৰ ওপৰত ৰখা যায় তেনেহ'লে এই কোণটো নিশ্চয় বি কোণৰ ওপৰত পৰিব, বি কোণটো ই কোণৰ ওপৰত পৰিব আৰু চি কোণটো এফ কোণৰ ওপৰত পৰিব। গতিকে আমি ইয়াৰ পৰা লিখিব পাৰি এই কোণৰ অনুৰূপ কোণ ডি কোণ আৰু বি কোণৰ অনুৰূপ কোণ ই কোণ, চি কোণৰ অনুৰূপ কোণ এফ কোণ। তেনেহ'লে ইয়াত লিখা হৈছে এ কোণ ইকুৱেল টু ডি কোণ, বি কোণ ইকুৱেল টু ই কোণ আৰু চি কোণ ইকুৱেল টু এফ কোণ। এইখিনি দিয়া আছে কোশ্চেনত। প্ৰমাণ কৰিব লাগে। কি প্ৰমাণ কৰিব লাগে? ABC ত্ৰিভুজ, ABC সদৃশ ত্ৰিভুজ DEF, এইখিনি কথা আমাৰ প্ৰমাণ কৰি উলিয়াব লাগে। তাৰপিছত লক্ষ্য কৰা এই প্ৰমাণটো কৰিবলৈ হ'লে আমাৰ কি কৰিব লাগিব? অংকন কৰিব লাগিব। আৰু অংকন কি কৰিম ইয়াত লক্ষ্য কৰা যে DEF ত্ৰিভুজৰ কি কোৱা হ'ল DEF ত্ৰিভুজৰ D আৰু DF বাহুত P আৰু Q দুটা বিন্দু লোৱা হয় যাতে কি হয় DP ইকুৱেল টু AB আৰু DQ ইকুৱেল টু কি হয় AC। তেনেহ'লে ইয়াত লিখা হৈছে ত্ৰিভুজ DEFত DE আৰু DF বাহুত P আৰু Q দুটা বিন্দু দুটা লোৱা হয় যাতে DP ইকুৱেল টু কি হয় এই DP ইকুৱেল টু AB হয় আৰু DQ ইকুৱেল টু কি হয় AC। তেনেহ'লে DP ইকুৱেল টু AB আৰু DQ ইকুৱেল টু কি হয় AC। তাৰপিছত আমি কি কৰিম PQ সংযোগ কৰা হয়, PQ সংযোগ আমি কি কৰিম PQ সংযোগ কৰিম। তেনেহ'লে এইখিনি আছিল অংকন। তেনেহ'লে ফাৰ্ষ্ট ষ্টেপ হ'ল বৰ্ণনা, তাৰপিছত প্ৰমাণ কৰিব লাগে, তাৰপিছত অংকন, তাৰপিছত কি কৰিম এইবাৰ আমি প্ৰমাণ কৰিম। তেনেহ'লে তোমালোকে প্ৰমাণটোলৈ লক্ষ্য কৰা। প্ৰথম প্ৰমাণ আৰম্ভ কৰিম আমি কিহেৰে? ABC আৰু DPQ এই দুটা ত্ৰিভুজ কি কৰিম সৰ্বসম বনাম। ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DPQ, ABC ত্ৰিভুজ আৰু DPQ ত্ৰিভুজ এই দুটা ত্ৰিভুজ আমি কি কৰিম সৰ্বসম বনাম। তেনেহ'লে সৰ্বসম বনোৱাৰ কাৰণে আমাৰ যিকোনো তিনিটা কণ্ডিশ্যন লাগে। নৱম শ্ৰেণীত তোমালোকে এইখিনি কথা পাইছিলা দুটা ত্ৰিভুজ কেনেদৰে সৰ্বসম বনোৱা হয়, এইখিনি ধুনীয়াকৈ নৱম শ্ৰেণীত পাই আহিছিলা। তোমালোকে এইবাৰ লক্ষ্য কৰা যিহেতু অংকনত কি লিখা হৈছে AB আৰু DP সমান, AC আৰু DP সমান আৰু এইখিনিতো দিয়ে আছে এই কোণ আৰু ডি কোণ সমান। তেনেহ'লে কণ্ডিশ্যন তিনিটা আমাৰ হৈয়ে গ'ল। তেনেহ'লে এইবাৰ কি হ'ব ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব। ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে AB যেহেতু ABC ত্ৰিভুজ আগত লিখা হৈছে গতিকে ABC ত্ৰিভুজৰ বস্তুখিনি মই আগত লিখিম আৰু DPQ ত্ৰিভুজ পিছত, গতিকে DPQ ত্ৰিভুজৰ বস্তুখিনি আমি কি কৰিম পিছত লিখিম। তোমালোকে লক্ষ্য কৰা। তেনেহ'লে AB ইকুৱেল টু কি লিখিব পাৰি DP ইকুৱেল টু DP, এইখিনি অংকন মতে আমি লিখিম অংকন মতে। তাৰপিছত কি লিখিব পাৰি এই কোণ আৰু ডি কোণ সমান, এই কোণ সমান সমান ডি কোণ লিখিব পাৰি। এইখিনি কি প্ৰদত্ত বুলি লিখিব পাৰা প্ৰদত্ত। তাৰপিছত AC আৰু DQ সমান বুলি লিখিব পাৰি, AC সমান সমান DQ। এইখিনি অংকন মতে লিখিম আমি অংকন মতে। তেনেহ'লে তিনিটা কণ্ডিশ্যন আমাৰ ফুলফিল হ'ল। এইবাৰ কি লিখিব পাৰি ত্ৰিভুজ
therefore ত্রিভুজ ABC সৰ্বসম ত্রিভুজ কি লিখিব পাৰি DPQ কি শিকাইছে প্ৰয়োগ কৰা হৈছে যেহেতু দুজৰ বাহু এজৰ কোণ তেনেহ'লে SAS শিকাৰ্য অনুযায়ী কি হ'ল ত্রিভুজ ABC আৰু ত্রিভুজ DPQ কি হ'ল সদৃশ যদি সৰ্বসম হ'ল তেনেহ'লে এই দুটা ত্রিভুজ যদি সৰ্বসম হয় তেনেহ'লে তাৰ পিছত লক্ষ্য কৰা এইবাৰ কি লিখিব পাৰি এই B কোণ আৰু কি লিখিব পাৰি P কোণ সমান বুলি লিখিব পাৰি C কোণ আৰু Q কোণ সমান বুলি লিখিব পাৰি কাৰণ তোমালোকে জানাই CPCT হিচাপ মতে দুটা ত্রিভুজ সৰ্বসম হ'লে তাৰ অনুৰূপ কোণবোৰ কি হয় সমান হয় এইবাৰ লক্ষ্য কৰা তেনেহ'লে এইবাৰ আমি কি লিখিব পাৰি therefore B কোণ সমান সমান লিখিব পাৰি B কোণ লিখিব পাৰি B কোণ সমান সমান DPQ কোণ CPCT হিচাপ মতে কোণ দুটা সমান আৰু কি লিখিব পাৰি C কোণ ইকুৱেল টু কি লিখিব পাৰি DQP কোণ এইখিনিও CPCT হিচাপ মতে আমি লিখিব পাৰি তেনেহ'লে কি দেখা গ'ল যে B কোণ DPQ কোণৰ সমান হ'ল আৰু C কোণ কি হয় DQP কোণৰ সমান হ'ল তেনেহ'লে এইখিনি কথা আমি লিখিব পাৰি তাৰপিছত তোমালোকে লক্ষ্য কৰা কোশ্চিনত কি দিয়া আছে যে A কোণ কাৰ সমান B কোণৰ সমান B কোণ কাৰ সমান E কোণৰ সমান C কোণ কাৰ সমান F কোণৰ সমান এইখিনি কথা কোৱা আছে কোশ্চিনত তেনেহ'লে এইবাৰ আমি লিখিম কিন্তু দিয়া আছে B কোণ আৰু E কোণ সমান B কোণ সমান সমান E কোণ আৰু কি দিয়া আছে C কোণ সমান সমান F কোণ B কোণ কাৰ সমান B কোণ E কোণৰ সমান আৰু C কোণ F কোণৰ সমান এতিয়া তোমালোকে ইয়াৰ পৰা এটা কথা লক্ষ্য কৰিব পাৰা দুটা এই ABC আৰু DPQ দুটা ত্রিভুজ যেটো সৰ্বসম হোৱাৰ পিছত আমি কি লিখিলো যে B কোণ আৰু DPQ কোণ সমান C কোণ কি লিখিলো DQP কোণৰ সমান এইবাৰ কোশ্চিনত দিয়া আছে B কোণ P কোণৰ সমান C কোণ F কোণৰ সমান তেনেহ'লে যদি B কোণ P কোণৰ সমান হয় আৰু B কোণ যদি E কোণৰ সমান হয় তেনেহ'লে ইয়াৰ পৰা আমি P কোণ আৰু এই P কোণ কি লিখিব পাৰি সমান লিখিব পাৰি তাৰপিছত আৰু লিখিব পাৰি যে যদি C কোণ Q কোণৰ সমান হয় এইখিনি পুৰা হ'ল আৰু দিয়া আছে C কোণ F কোণৰ সমান তেনেহ'লে C কোণ Q কোণৰ সমান C কোণ F কোণৰ সমান এইবাৰ আমি কি লিখিব পাৰি Q কোণ F কোণৰ সমান তেনেহ'লে ইয়াৰ পৰা আমি ডাইৰেক্ট লিখিম E কোণ অৰ্থাৎ DPQ কোণ ইকুৱেল টু E কোণ ইয়াৰ পৰা আমি লিখিব পাৰি DPQ কোণ ইকুৱেল টু E কোণ আৰু কি লিখিব পাৰি DQP কোণ DPQ কোণ ইকুৱেল টু আমি লিখিব পাৰি F কোণ এইবাৰ লক্ষ্য কৰা যদি এই P কোণটো এই E কোণৰ সমান এই Q কোণটো এই F কোণৰ সমান তেনেহ'লে আমি কি এই কোণবোৰ কি কোণ হয় এইটো কোণৰ সমান এই কোণ এই কোণৰ সমান তেনেহ'লে কি কোণ হয় অনুৰূপ কোণ তেনেহ'লে ইয়াৰ পৰা আমি কি লিখিব পাৰি যদি অনুৰূপ কোণবোৰ সমান হয় তেনেহ'লে PQ সমান্তৰাল ইয়াক লিখিব পাৰি তেনেহ'লে এই দুটাৰ কথাৰ পৰা আমি লিখিব পাৰি যে therefore PQ সমান্তৰাল
ই এফ। এইবাৰ থেলছৰ উপপাদ্য মতে কি লিখিব লক্ষ্য কৰা, যদি পি কিউ আৰু ইয়াক সমান্তৰাল হয় তেনেহ'লে থেলছৰ উপপাদ্য হিচাপ মতে আমি লিখিব পাৰি ডিপি বাই পি ইকুৱেল টু ডিপি বাই কিউ এফ। এরপর আমি লিখিব পারি ডিপি বাই পিই ইকুৱেল টু লিখিব পাৰি ডিকিউ বাই কিউ এফ বাই থেলছ থিয়ৰী। এইটো আমি আগত প্ৰমাণিত কৰিছোঁ উপপাদ্য 6.1 6.2 বাই থেলছ। থেলছৰ উপপাদ্য হিচাপ মতে কি কৰা হ'ল এইখিনি সমান লিখা হ'ল। এইবাৰ তোমালোকে লক্ষ্য কৰিবা এ বি কাৰ সমানকৈ কাটি লৈছিল, এ বি ডি পিৰ সমানকৈ কাটি লৈছিল, এ চি কি কৰিছিল ডি কিউৰ সমানকৈ কাটি লৈছিল। তেনেহ'লে তোমালোকে লক্ষ্য কৰা এইবাৰ আমি কি লিখিব পাৰি যে therefore ডি পি কাৰ সমান এ বিৰ সমান। তেনেহ'লে এই ডি পি ঠাইত এইবাৰ আমি কি কৰিম, এই ডি পি যেহেতু এ বিৰ সমান তেনেহ'লে এই ডি পি ঠাইত আমি কি বহাই দিব পাৰি এ বি বহাই দিব পাৰি। ইয়াত লক্ষ্য কৰা ডি পি আছে তেনেহ'লে এই ডি পি ঠাইত আমি কি বহাই দিব পাৰি এ বি বহাই দিব পাৰি। তেনেহ'লে এ বি বাই পি ইকুৱেল টু আৰু ডি কিউ কি কৰা হৈছিল এ চিৰ সমানকৈ কাটি লোৱা হৈছিল তেনেহ'লে এই ডি কিউৰ ঠাইত আমি কি বহাই দিব পাৰি এ চি বহাই দিব পাৰি। তেনেহ'লে এই ডি কিউৰ ঠাইত আমি কি বহাই দিম এ চি বাই কিউ। তেনেহ'লে ইয়াত লিখিব পৰা অংকন মতে লিখিব পৰা যে অংকন মতে নাইবা বাহু দুটা ডাইৰেক্ট তোমালোকে কি কৰিব পৰা সমান বুলি লিখি দিব পৰা। তেনেহ'লে এইবাৰ কি হ'ল এ বি বাই পি ই আৰু কি হ'ল এ চি বাই কি হ'ল কিউ এফ। তেনেহ'লে পি ই ডিভাইড কিউ এফ। তেনেহ'লে এইবাৰ লক্ষ্য কৰা তোমালোকে প্ৰমাণটো অলপ ডাঙৰে হয়, তোমালোকে লক্ষ্য কৰি যাবা এই ভগ্নাংশটোৰ এই বাওঁফালৰ ভগ্নাংশটো আৰু সোঁফালৰ ভগ্নাংশটোৰ আমি কি কৰিম প্ৰতিকৰম ল'ম। তোমালোকে অলপ লক্ষ্য কৰা প্ৰতিকৰম লৈ কি কৰিবা প্ৰতিকৰম ল'বা। প্ৰতিকৰম যদি মই ইয়াত ডাইৰেক্ট লিখি দিম তোমালোকক মানে কিয় হ'ল মই এই কথাখিনি বুজাই দি আছোঁ যে ইয়াৰ যদি প্ৰতিকৰম লোৱা যায় তেনেহ'লে কি হ'ব পি ই বাই এ বি ইকুৱেল টু কি হ'ব কিউ এফ বাই কি হ'ব এ চি। তেনেহ'লে এইবাৰ প্ৰতিকৰম হয় এইবাৰ কি কৰিবা উভয় পক্ষত কি কৰা তোমালোকে 1 প্লাছ কৰা। উভয় পক্ষৰ পৰা যদি 1 প্লাছ কৰা যায় তেনেহ'লে উভয় পক্ষত আমি কি কৰিম যদি 1 প্লাছ কৰা যায় তেনেহ'লে কি হয় পি ই বাই এ বি প্লাছ 1 ইকুৱেল টু বোথ চাইডত আমি কি কৰিম 1 প্লাছ কৰিম। তেনেহ'লে কিউ এফ বাই এ চি প্লাছ 1। তেনেহ'লে এইবাৰ লসাগু কিমান হ'ব এ বি হ'ব লসাগু আৰু ওপৰত হ'ল পি ই প্লাছ এ বি ইকুৱেল টু কি হ'ব এ চি নহ'লে কিউ এফ প্লাছ এ চি। এইবাৰ যদি লক্ষ্য কৰা নহ'লে কি ক'বা পি ই প্লাছ এ পি ই আৰু এ বি। তেনেহ'লে পি হ'ল এইখিনি আৰু এ বি মানে কি তেনেহ'লে এ বি ঠাইত আমি আকৌ কি বহাই দিব পাৰি যে পি ই প্লাছ এ বি মানে আমি এ বি আৰু ডি পি। তেনেহ'লে এই এ বি ঠাইত আমি কি বহাই দিব পাৰি ডি পি বহাই দিব পাৰি। তেনেহ'লে ডি পি ডিভাইড কি আছে এ বি ইকুৱেল টু ইয়াত কি আছে কিউ এফ। লক্ষ্য কৰা কিউ এফ প্লাছ এ চি ঠাইত আমি কি বহাই দিব পাৰি ডি কিউ অংকন মতে। তেনেহ'লে ডি কিউ ডিভাইড লিখিব পাৰি এ চি। এইবাৰ লক্ষ্য কৰা তোমালোকে পি প্লাছ ডি পি প্লাছ ডি পি সমান সমান কি লিখিব পাৰি ডি ই লিখিব পাৰি। তেনেহ'লে ডি ই ডিভাইড এ বি ইকুৱেল টু তলত কিমান আছে এ চি কিউ এফ প্লাছ ডি কিউ সমান সমান কি লিখিব পাৰি ডি এফ লিখিব পাৰি। তেনেহ'লে ইয়াৰ যদি আকৌ প্ৰতিকৰম লোৱা যায় তেনেহ'লে ডি ই তলত আহিব আৰু এ বি ওপৰত যাব। তেনেহ'লে এ চি ওপৰত যাব আৰু ডি এফ
তলত আহিব এই লাইনটো আমি ইয়াত কি কৰিম ডাইৰেক্ট লিখিম কেনেকৈ হ'ল তোমালোকক বুজাই দিয়া হ'ল তেনেহ'লে আমি ইয়াত ডাইৰেক্ট লিখিম যে therefore কি লিখিব পাৰি AB by DE ইয়াতো কৰি দিব পাৰা তোমালোকে তেনেহ'লে কি লিখিব পাৰি AB by DE AB by DE equal to আমি লিখিব পাৰি AC by কি লিখিব পাৰি DF AC by আমি লিখিব পাৰি DF ইয়াত question number 1 is given তেনেহ'লে কেনেকৈ হ'ল নিশ্চয় তোমালোকে এইখিনি ধৰিব পাৰিলা যে এই লাইনটোত কি ল'বা প্ৰতিক্ৰম লোৱাৰ পিছত কি কৰিবা both side left side plus right side কি কৰিবা 1 প্লাস কৰিবা আকৌ LCM ল'বা মানে লসাগু ল'বা লসাগু লৈ এনে কি কৰিবা অলপ ক্যালকুলেশন কৰিলে আমাৰ এই লাইনটো আহি যাব এই লাইনটো পাম আকৌ এই লাইনটো কি কৰিম প্ৰতিক্ৰম এইবাৰ লক্ষ্য কৰা এইবাৰ আমি লিখিম একেদৰে প্ৰমাণ কৰিব পাৰি যে একেদৰে প্ৰমাণ কৰিব পাৰি যে বা একেদৰে প্ৰমাণ কৰিব পাৰি কি প্ৰমাণ কৰিব পাৰি এই লাইনটো মই বুজাই দি আছো আৰু এনেকৈ ডিটেইলছ কৰিব লাগিব যেহেতু আমাক গতিকে ডিটেইলছ কৰাৰ দৰকাৰ নাই আমি ডাইৰেক্ট শৰ্টকাট এনে এটা লাইন লিখি দিম আৰু এনেকৈ লাইন লিখিলে তোমালোকে ফুল নম্বৰে পাবা একেদৰে প্ৰমাণ কৰিব পাৰি যে কি প্ৰমাণ কৰিব পাৰি BC by EF equal to AB by E ইয়াৰ ইকুৱেশ্যন নম্বৰ কি কৰা 2 দিয়া এইখিনি লাইন এই লাইনটো যেনেকৈ প্ৰমাণ কৰি বাহিৰ কৰা হয় তোমালোকে আকৌ কি কৰিব লাগিব এনেকৈ আকৌ দুটা চিত্ৰ বনাব লাগিব এটা ABC ত্ৰিভুজে নাম দিম এটা DEF ত্ৰিভুজ নাম দিম আগত কি কৰাইছিল এই দুটা বাহুৰ ওপৰত DE আৰু DF বাহুৰ ওপৰত কি কৰাইছিল P আৰু Q দুটা বিন্দু লোৱা হৈছে এইবাৰ আমি কি কৰিম এই দুটা বাহুৰ ওপৰত দুটা বিন্দু নাম P আৰু Q তেনেহ'লে এই দুটা চিত্ৰ লৈ এইখিনি যেনেকৈ প্ৰমাণ কৰা হৈছে ঠিক এনেকৈ যদি এই দুটা চিত্ৰ লৈ প্ৰমাণ কৰা এইখিনি বস্তু আমি পাই যাম তেনেহ'লে এইবাৰ লক্ষ্য কৰা 1 আৰু 2 ৰ পৰা আমি কি দেখিব পাৰোঁ एक नम्बर तो मुसाई दिया हल अब एक नम्बर समीकरण कि मैं आको लिखि लीसो AB by DE equal to AC by DF एक नम्बर क्वेश्चन AB by DE equal to AC by DF AB by DE equal to AC by DF इनाले इतिया 1 and 2 implies 1 আৰু 2 ৰ পৰা কি লিখিব পাৰে যে 1 আৰু 2 ৰ পৰা লিখিব পাৰে এই দুটা ত্ৰিভুজ কোন দুটা ত্ৰিভুজ ABC আৰু DEF এই দুটা ত্ৰিভুজ কি হ'ব এই দুটা ত্ৰিভুজৰ বাহুবিলাকৰ অনুপাত আমি সমান বুলি লিখিব পাৰি তেনেহ'লে আমি লিখিব পাৰি যে AB by কি লিখিব পাৰি DE equal to লিখিব পাৰি AC by DF equal to লিখিব পাৰি BC by EF যদি দুটা ত্ৰিভুজৰ বাহুবোৰ কি হয় সমানুপাতিক হয় তেনেহ'লে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি হ'ব DEF ত্ৰিভুজ এছ হিচাপ মতে ত্ৰিভুজটা কি হয় সদৃশ হয় তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল উপপাদ্য 6.3 একদম ইজিভাৱে কৰি দিয়া হ'ল তোমালোকে অলপ ঘৰত প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰিলেই বুজি পাবা তো আজি এইখিনিতে সামৰণি মাৰিলোঁ
তো তোমালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা যাতে তোমাৰ বন্ধু বান্ধৱীসকলেও পঢ়িব পাৰে। তো আজি এইখিনিতে সামৰণি মাৰিলোঁ। থেংক ইউ। পিছত আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।